এখন ৭৫৩ নম্বর রাম সরোবর এলপি স্কুল প্রধান শিক্ষক। আপোনালোকৰ শিক্ষক কেইজন? আমালোকৰ শিক্ষক আছে বৰ্তমান এজনে, মই অকলে আছোঁ। আৰু ছাত্ৰ ছাত্ৰী আছে আমাৰ 62। শ্ৰেণী কেইটা? শ্ৰেণী আছে 6টা বৰ্তমান 6টা ক্লাছ হৈছে বৰ্তমান। 6টা শ্ৰেণী আপুনি অকলে পঢ়াই আছে? অকলে পঢ়াই আছোঁ। কেনেকৈ এটা ৰুমত লৈ পঢ়াই আছে? এটা ৰুমত মানে আমাৰ 2টা ৰুমতে পঢ়াই আছোঁ। আৰু বহুতো অসুবিধা হৈছে, এফালে গ'লে আৰু এফালে গণ্ডগোল কৰি থাকে, হাল্লা কৰি থাকে, মাৰামাৰি কৰি থাকে, বহুত প্ৰব্লেম হৈছে। আৰু অফিচত যাব লগা হ'লেতো বহুতো সময়ত বহুতো প্ৰব্লেম হৈ যায়। অফিচতো যাবই লাগে, কেতিয়াবা ছুটি দি পেলাই যাওঁ, কেতিয়াবা ট্ৰেইনিঙো থাকে। ট্ৰেইনিঙো থাকিলে আমাৰ সেনেকুৱাই হয়, প্ৰেজেণ্ট দি পেলাই যাওঁ। আৰু কেতিয়া ছাত্ৰ ছাত্ৰী বঞ্চিত হয় নাই? বঞ্চিত হয়, পাঠদানৰ পৰা কমপ্লিটলি বঞ্চিত হয় সিহঁতে। পাঠদানৰ ইমান সময়ে নহয় অকলে থাকিলে। অফিচ চলি আছে নেকি? প্ৰায় এবছৰৰ পৰা মই অকলে আছোঁ। বঞ্চিত হৈছে? বহুতো বঞ্চিত হৈছে। বজাৰখিনি মোৰে কৰিব লগা হয়, A to Z মানে স্কুলৰ যিখিনি আছে গোটেইখিনি মোৰে কৰিব লগা হয়। মাজে মাজে ট্ৰেইনিঙতো যাব লগা হয়, কিবা কিবি ট্ৰেইনিংটো থাকি। তাৰ মানে এটা বস্তু এনেকুৱা হৈছে যে আচলতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে নেকি ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত? মোৰ বোধেৰেতো বহুতো ব্যাঘাতে জন্মিছে, যিহেতু টিচাৰ নাই, 6টা ক্লাছ, টিচাৰে বহুতো শিক্ষাৰ্থী বহুতো ব্যাঘাতে জন্মিছে। এইটো এটাই আহ্বান জনাম যে মোৰ কমচে কম এজন বা দুজন শিক্ষক দিলে বহুতো মোৰ সুবিধা হ'ব, ছাত্ৰ ছাত্ৰীৰ বহুতো সুবিধা হ'ব বুলি ধাৰণা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।